নমস্কাৰ। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই যোগ দিৱসৰ আনুষ্ঠানিক আৰম্ভণি 2015 চনত হৈছিল। তেতিয়াৰ পৰা সমগ্ৰ ভাৰততেই যোগ দিৱস পালন কৰি অহা হৈছে। যোগৰ বিশেষ মহত্ব আছে। বিশেষকৈ যোগ আৰু শাৰীৰিক ব্যায়াম এইবোৰে আমাৰ শৰীৰ আৰু মনৰ উৎকৰ্ষ সাধন কৰে। আমি বিভিন্ন ধৰণৰ আসন, প্ৰাণায়াম আদি কৰিব পাৰোঁ আৰু আমাৰ দেহটো সুস্থ সবলকৈ ৰাখিব পাৰোঁ। নিয়মিত ব্যায়াম অভ্যাস কৰিলে আমাৰ শৰীৰৰ বেমাৰ আজাৰ কমি থাকে আৰু কাম কৰিবলৈ আমি শক্তি লাভ কৰোঁ। আৰু এনেধৰণে ব্যায়াম কৰিবলৈ হ'লে আমি কিছুমান ব্যায়াম শিকিবলগীয়াও হয়। তাৰ ভিতৰত মই কেইটামান আসন আজি কৰিম। বিশেষকৈ এইকেইটা বহি কৰিব পৰা আসন আৰু সকলোৱে ইয়াক কৰিব পাৰে। প্ৰথমে যদি আমি আসন কৰোঁ, মই যেনেকৈ বহি আছোঁ ইয়াকো এটা আসন বুলিব পাৰি আৰু এই আসনটোক আমি সুখাসন নাম দিব পাৰোঁ। সুখাসন বুলি ক'লে আমি যেনেদৰে বহি সুখ আনন্দ লাভ কৰিব পাৰোঁ তেনেধৰণৰ আসনকেই বুজায়। এই আসনত মেৰুদণ্ড পোন কৰি কেৱল বহিলেই হয়। দ্বিতীয়তে মই এটি আসন দেখুৱাবলৈ ওলাইছোঁ। সেই আসনটোৰ নাম হৈছে পদ্মাসন। পদ্মাসন কৰাৰ বাবে প্ৰথমতে দুয়োখন ভৰি আগলৈ মেলি ল'ব লাগিব। তাৰপিছত নিজৰ সুবিধা অনুসৰি বাওঁ ভৰি বা সোঁ ভৰিখন ওপৰত তুলিব লাগে, কৰঙনৰ ওপৰত। মই এখন তুলি দেখুৱাই দিছোঁ। এই ভৰিখন লাহে লাহে আগুৱাই আনি ইয়ালৈকে আনিলোঁ। এখন ভৰি উঠোৱা হ'ল। তাৰপিছত আমি কৰিব লাগিব বাকী যিখন ভৰি আছে সেইখন ভৰি আকৌ লাহে লাহে ওপৰলৈ উঠাব লাগিব। পদ্মাসনটো অৱশ্যে সকলোৱে কৰিব নোৱাৰে, গতিকে যিবোৰে পাৰে চেষ্টা কৰি চাব পাৰিব। আৰু এনেকৈ দুয়োখন ভৰি উঠাই লোৱাৰ পিছত হাত দুখন সম্পূৰ্ণ পোনকৈ ৰাখি মেৰুদণ্ড পোন কৰি ওম ধ্বনিৰে কিছু সময় থাকিব পাৰে। এনেকৈ পদ্মাসনত বহিলে আমাৰ মন স্থিৰ হয়। এনেকৈ বহি ওম ধ্বনি দিব পাৰে, যেনেকৈ এনেকৈ কিছু সময় থাকিব পাৰে। তাৰপিছত এখন এখনকৈ ভৰি দুখন খুলিব লাগিব আৰু ওপৰত থকা ভৰিখন আমি প্ৰথমে খুলিব লাগিব। মই এখন ভৰি খুলি দিলোঁ। তাৰপিছত বাকী ভৰিখনো এনেকৈ খুলি আমি আগৰ ভৰি মেলা অৱস্থালৈ আহিলোঁ। এই অৱস্থাতেই থাকি অন্য এটি আসন আমি কৰিব পাৰোঁ। সেই আসনটোৰ নাম হ'ব বজ্ৰাসন। বজ্ৰাসন কৰিবৰ বাবে একেধৰণে আমি এখন ভৰি পিছলৈ ভাঁজ কৰিব লাগিব আৰু এনেকৈ ভাঁজ কৰি ভৰিখন সোমাই ল'ব লাগিব। তাৰপিছত পৰৱৰ্তী ভৰিখনো একেধৰণে ভাঁজ কৰি সোমাব লাগিব। কিন্তু এই কামখিনি অকণ লাহে লাহে কৰিব লাগিব। মই এনেকৈ সোমাই ল'লোঁ, ঠিক এনেধৰণে সোমাব লাগিব। বহুতে বজ্ৰাসন কৰিব নাজানে। তাৰমানে মই যেনেকৈ বহিছোঁ এনেকৈ বহাত কিছুমানে মই ভৰি দুখন কেনেকৈ ৰাখিছোঁ সেইটো গম পোৱা নাই এতিয়ালৈকে। গতিকে মই দেখুৱাই দিছোঁ কেনেকৈ ভৰিখন আচলতে ৰাখিব লাগে। সম্পূৰ্ণকৈ আমি ভৰি দুখন পাতি দিব লাগিব আৰু ভৰিৰ গৰুহাৰ ওপৰত বহি মেৰুদণ্ড পোন কৰিব লাগিব। এই বজ্ৰাসনৰ বিশেষ উপকাৰিতা আছে। বিশেষকৈ হজম শক্তি বঢ়োৱাৰ ক্ষেত্ৰত এই আসনে আমাক সহায় কৰে। প্ৰাচীন কালৰে পৰা এই আসন ঋষিমুনিসকলে কৰি আহিছে আৰু এই বজ্ৰাসন
আমি ভাত খাই উঠাৰ যিকোনো খাদ্যবস্তু খাই উঠাৰ পিছত কৰিব লাগে আৰু এই বজ্ৰাসনে আমাৰ হজম শক্তি বৃদ্ধি কৰে। ইয়াৰ পিছত বজ্ৰাসনত বহিয়েই মই এটি অন্য আসন দেখুৱাইছোঁ। বাকীখিনি একেধৰণৰেই হ'ব। বজ্ৰাসনৰ কাৰণে যেনেকৈ আমি ভৰি দুখন এখন এখনকৈ সোমাই লৈছিলোঁ, এই আসনটোতো এনেধৰণে সোমাই ল'ম আৰু আসনটোৰ নাম হ'ব সিংহাসন। সিংহাসনৰ বাবে প্ৰথমতে মই বহাৰ দৰে বজ্ৰাসনত বহি ল'ব লাগিব আৰু বজ্ৰাসনত বহি লৈ লাহে লাহে দুয়োখন ভৰি কিছু খুলি দিব লাগিব। তাৰপিছত দুয়োখন ভৰিৰ মাজত দুয়োখন হাত এনেকৈ ৰাখিব লাগিব। তাৰপিছত মুখখন মেলি জিভাখন আগলৈ উলিয়াই দিব লাগিব আৰু উলিয়াই দি পাৰিলে সিংহৰ দৰে গৰ্জন কৰাৰ দৰে শব্দ কৰিব লাগে। মই অকণমান দেখুৱাই দিছোঁ। তাৰপিছত আমি লাহে লাহে আগৰ স্থিতিলৈ যাম। এতিয়া মই বজ্ৰাসনৰ বা সিংহাসনৰ আসন গুচাই আগৰ স্থিতিলৈ আহিছোঁ। ইমানকেইটি আসন মই আজি কৰি দেখুৱালোঁ আৰু এই আসনকেইটি আচলতে বিশেষ জটিল নহয়, সকলোৱে কৰিব পাৰে। সিংহাসনৰো বিশেষ উপকাৰিতা আছে। সিংহাসনৰ জৰিয়তে আমাৰ কণ্ঠ পৰিষ্কাৰ হয় আৰু আমাৰ ই মন আৰু শৰীৰত বিশেষ প্ৰভাৱ পেলায়। এনেকৈ যিমান আমি শাৰীৰিক ব্যায়াম বা আসন কৰিব পাৰোঁ, ইমানখিনি কৰিব পাৰিলে আমাৰ শৰীৰ সুস্থ সবল হৈ থাকিব। মোৰ এই চেনেলটি অনন্ত আলোকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু পৰৱৰ্তী সময়ত আৰু নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। শাৰীৰিক ব্যায়াম, আসন, প্ৰাণায়াম আদিও মাজে সময়ে এই চেনেলটিৰ জৰিয়তে প্ৰচাৰ কৰা হ'ব। আজিলৈ ইমানেই। ধন্যবাদ।